ফেৰেষ্ট ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ছাৰবাইদেউসকলৰ বন্ধু-বান্ধৱ তো মই এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ এইটো হৈছে যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে সমৰ্থ পৰ্টেলৰ জৰিয়তে ডিগ্ৰী এডমিশনৰ বাবে অনলাইন কৰিছিল তো তেওঁলোকৰ বাবে এটা ইনফৰমেশন আইছো যেহেতু ফাৰ্স্ট মেৰিট লিষ্টৰ খিনি এডমিশন হৈ গল তো এতিয়া সেকেন্ড মেৰিট লিষ্টৰ খিনি কেতিয়া এডমিশন হ'ব লগতে যিবিলাকে অনলাইন কৰাই নাছিল তো তেওঁলোকৰ বাবে কেতিয়া অনলাইন কৰিব লাগিব তো ইয়াৰ বাবে মই ভিডিঅটো আনিছো তো আপোনালোকে মনত ৰাখক যে সেকেন্ড মেৰিট লিষ্টটো 12 জুনত ওলাব 12 জুনৰ 5 বছৰ পিছত সেকেন্ড মেৰিট লিষ্টটো ওলাব তো ইয়াৰ পিছত সেকেন্ড মেৰিট লিষ্টত যিবিলাকৰ নাম আহিব তো তেওঁলোকে 14 16 17 আৰু 18 জুন তাৰিখৰ ভিতৰত এডমিশন কৰিব লাগিব তো আপোনালোকে আকৌ কৈছো 14 16 17 আৰু 18 জুন তাৰিখত তো ইয়াৰ পিছত আৰু 19 জুনত এটা ওলাব যিবিলাকে এতিয়াও অনলাইন কৰাই নাছিল বা এডমিশন নলম বুলি ভাবিছিল তো এতিয়া আৰু মন মেলিলে যে এডমিশনটো লৈ থাও তো তেওঁলোকে এইটো 19 জুন তাৰিখত এপ্লাই কৰিব লাগিব আৰু যদি 19 জুনত এপ্লাই নকৰে তেতিয়া এডমিশনটো কৰিব নাপাব আৰু যিবিলাকে 19 জুনত এপ্লাই কৰিব বাকি তাৰ পিছত 20 21 22 মানত তেওঁলোকে কলেজত গৈ এইটো এডমিশন কৰিব লাগিব তো আপোনালোকে মনত ৰাখক যে সেকেন্ড মেৰিট লিষ্টটো 12 জুনত ওলাব আৰু 14 16 17 আৰু 18 জুনত এডমিশন বিলাক হ'ব তো পৰ্টেলৰ জৰিয়তে আপোনালোকে লগইন কৰি একচেপ্ট কৰিব লাগিব তো আৰু 19 জুন তাৰিখত যিবিলাকে অনলাইন কৰাই নাছিল আৰু নতুনকৈ এডমিশন লম বুলি ভাবিছে তেওঁলোকে 19 জুনত অনলাইনটো কৰিব লাগিব তো এইখিনি আছিল সৰুকৈ ইনফৰমেশন যদি ভিডিঅটো ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তো আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিলে একেবাৰে নাপাহৰিব লগতে ভিডিঅটো শেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ ধন্যবাদ জয় হিন্দ।